ৰাতি শোৱাৰ সময়ত আপুনি আপোনাৰ বিচনাৰ কাষত ভুলতো এইকেইটা বস্তু নাৰাখিব। যদিহে ৰাতি শোৱাৰ সময়ত আপুনি আপোনাৰ বিচনাৰ কাষত এইকেইটা বস্তু ৰাখে, ই আপোনাৰ বহুত বেছি অন্যায় কৰিব পাৰে, বহুত বেছি অপকাৰ কৰিব পাৰে বা আপোনাৰ কাৰণে বহুত বেছি বেয়া হ'ব পাৰে। এতিয়া আপুনি যদি জানিব বিচাৰিছে আপুনি ৰাতি শোৱাৰ সময়ত আপোনাৰ বিচনাৰ কাষত কি বস্তু ৰাখিলে বেয়া, তেনে ক্ষেত্ৰত ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। গতিকে এনেধৰণৰ যদি সুবিধা বিচাৰি আছে, দেৰি নকৰি এতিয়া আমাৰ লগত যোগাযোগ কৰক। এতিয়া আমি জানিম ৰাতি যে আপুনি শুৱে বিচনাখন, তাৰ কাষত আপুনি কি বস্তু ৰাখিলে বেয়া। প্ৰথমটো হৈছে ঔষধ। এতিয়া আপুনি বহু মানুহৰ চাগে দেখিছে বিচনাৰ যিটো মূৰ, মানে বিচনাৰ ওপৰতে হওক বা বিচনাৰ কাষতে হওক, তেওঁলোকে কি কৰে ঔষধ ৰাখি থৈ দিয়ে। এতিয়া ঔষধ তেনেকুৱা নহয় যাৰ ঔষধ খাবলগীয়া আছে, এতিয়া কাৰোবাৰ কিবা বেমাৰ হৈ আছে, তেওঁলোকে মানে ওচৰতে ৰাখি পিনে থৈ দিয়ে, বিচনাৰ ওপৰত ৰাখি তেনেকৈ থৈ দিয়ে। আপোনালোকে সেই ভুল নকৰিব। ঔষধ কেতিয়াও মূৰৰ কাষত ৰাখি আপোনালোকে নুশুব। তেনেকুৱা কৰিলে বহুত বেছি বেয়া বুলি কোৱা হয়। এইবোৰে কি কৰে, নিগেটিভিটিক আকৰ্ষণ কৰে, নকাৰাত্মক ঊৰ্জাক আকৰ্ষণ কৰে। দ্বিতীয়তে, আপুনি কেতিয়াও মূৰৰ কাষত কেঁচি, নেইল কাটাৰ বা যিকোনো ধাৰযুক্ত বস্তু নাৰাখিব। বহু মানুহ এনেকুৱা আছে গাৰুৰ তলতো ধাৰযুক্ত বস্তু তেওঁলোকে লৈ শুই থাকে। মই এনেকুৱাও মানুহ দেখিছোঁ যিয়ে বিচনাৰ তলত ধাৰযুক্ত বস্তু লৈ শুই থাকে। মানে তেওঁলোকে এইটো কাৰণে শুৱে, ক'ৰবাত যদি কোনোবা ৰাতি আহি গ'ল, তেনেকুৱা ধৰণৰ কোৱা শুনিছোঁ মই। গতিকে তেওঁলোকে তেনেকৈ ৰাখি থৈ দিয়ে। আপোনালোকে কিন্তু তেনেকুৱা ভুল নকৰিব। কেতিয়াও আপোনালোকৰ শোৱা বিচনাৰ কাষত নেইল কাটাৰ বা যিকোনো ধাৰযুক্ত সামগ্ৰী ৰাখি নথব। তৃতীয়তে হৈছে আপুনি আপোনাৰ শোৱা বিচনাৰ কাষত ৰাতি কেতিয়াও পানী ৰাখি নুশুব। এইটো আপোনালোকে দেখে যে বহু মানুহে আছে তেনেকুৱা কি কৰে, পানী আনি পিনে পানীটো কাষত ৰাখি পিনে শুই যায় ৰাতিটো। তেনেকুৱা কৰিলে টোপনিও বেয়া হয়। গতিকে আপোনালোকে তেনেকুৱা ভুল নকৰিব। আপোনাৰ শোৱা বিচনাৰ কাষত আপুনি পানী ৰাখি ৰাতি নুশুব।